এনেকুৱা কাৰ্য আগতে হৈ থাকে সেই হিচাপতে আমি আমাৰ যিখিনি সুৰক্ষাকৰ্মী আছে অইল সুৰক্ষা বাহিনী সেই হিচাপত আমি এৰিয়াটো সিকিউৰ কৰি থাকোঁ আৰু মাজে সময়ে পেট্ৰলিং কৰি থাকোঁ। ডাইৰেক্টলি আমি এইটো খবৰটো নাপাওঁ যে ইয়াত আজি এইটো কামটো হ'ব বুলি, কিন্তু কিছুমান জেগাত সন্দেহ থাকে সেই হিচাপে আমি ঘূৰি থাকোঁ। ঘূৰি থকা অৱস্থাতে আজি যিখন আমি গাড়ী জব্দ কৰিছোঁ এই কেছটো মানে ধৰিবলৈ সক্ষম হ'লোঁ। তেনেকুৱা নমিনেট আমি কোনো ব্যক্তি গম পোৱা নাই বা কিমান ব্যক্তি আছে কোন কোন জড়িত আছে সেইটো আমি সঠিককৈ জানিব পৰা নাই। সেইটো আমাৰ যিখিনি অইল কৰ্তৃপক্ষৰ মেম্বাৰ আছে তেওঁলোকে হয়তো পুলিচৰ লগত কণ্টেক্ট কৰি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰি আছে। এইটো আচলতে ডিগবৈ দুলীয়াজান ৰাস্তাৰ নিচে কাষেৰে যোনটো তেল পৰিবহী পাইপ তাৰ পৰাই ইয়াত সংলগ্ন কৰি তেল ভৰাই আছে। আচলতে কিমান দূৰৰ পৰা এই গোটেই প্ৰক্ৰিয়াটো তেখেতসকলে চলাই? মই এইটো অনুমান ময়ো এনেকুৱা কাৰ্য প্ৰথম দেখিছোঁ আৰু পাইছোঁ। এইটো 50-60 মিটাৰমান ৰাস্তাৰ পৰা মেইন যিটো দুলীয়াজান ডিগবৈ ৰাস্তা হয় তাৰ পৰা জংঘলৰ মাজত যিটো আমাৰ চৰাইপঙল ৰাস্তা গৈছে তাত 50-60 মিটাৰ এৰিয়াৰ দূৰত গাড়ীখন ভৰাই তেওঁলোকে পাইপ সংযোগ কৰি এনে কাৰ্য কৰিবলৈ সক্ষম হয়। আমাৰ যিখিনি আমাৰ কৰ্তৃপক্ষ সুৰক্ষা বাহিনীয়ে সেইখিনি কাম কৰি আছে আৰু তেনেকুৱা কাৰ্য কৰিও আছোঁ, আমি ধৰিও আছোঁ। এনেকুৱা কাৰ্য আগতে হৈ থাকে সেই হিচাপতে আমি আমাৰ যিখিনি সুৰক্ষাকৰ্মী আছে অইল সুৰক্ষা বাহিনী সেই হিচাপত আমি এৰিয়াটো সিকিউৰ কৰি থাকোঁ আৰু মাজে সময়ে পেট্ৰলিং কৰি থাকোঁ। ডাইৰেক্টলি আমি এইটো খবৰটো নাপাওঁ যে ইয়াত আজি এইটো কামটো হ'ব বুলি, কিন্তু কিছুমান জেগাত সন্দেহ থাকে সেই হিচাপে আমি ঘূৰি থাকোঁ। ঘূৰি থকা অৱস্থাতে আজি যিখন আমি গাড়ী জব্দ কৰিছোঁ এই কেছটো মানে ধৰিবলৈ সক্ষম হ'লোঁ। তেনেকুৱা নমিনেট আমি কোনো ব্যক্তি গম পোৱা নাই বা কিমান ব্যক্তি আছে কোন কোন জড়িত আছে সেইটো আমি সঠিককৈ জানিব পৰা নাই। সেইটো আমাৰ যিখিনি অইল কৰ্তৃপক্ষৰ মেম্বাৰ আছে তেওঁলোকে হয়তো পুলিচৰ লগত কণ্টেক্ট কৰি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰি আছে। এইটো আচলতে ডিগবৈ দুলীয়াজান ৰাস্তাৰ নিচে কাষেৰে যোনটো তেল পৰিবহী পাইপ তাৰ পৰাই ইয়াত সংলগ্ন কৰি তেল ভৰাই আছে। আচলতে কিমান দূৰৰ পৰা এই গোটেই প্ৰক্ৰিয়াটো তেখেতসকলে চলাই? মই এইটো অনুমান ময়ো এনেকুৱা কাৰ্য প্ৰথম দেখিছোঁ আৰু পাইছোঁ। এইটো 50-60 মিটাৰমান ৰাস্তাৰ পৰা মেইন যিটো দুলীয়াজান ডিগবৈ ৰাস্তা হয় তাৰ পৰা জংঘলৰ মাজত যিটো আমাৰ চৰাইপঙল ৰাস্তা গৈছে তাত 50-60 মিটাৰ এৰিয়াৰ দূৰত গাড়ীখন ভৰাই তেওঁলোকে পাইপ সংযোগ কৰি এনে কাৰ্য কৰিবলৈ সক্ষম হয়। আমাৰ যিখিনি আমাৰ কৰ্তৃপক্ষ সুৰক্ষা বাহিনীয়ে সেইখিনি কাম কৰি আছে আৰু তেনেকুৱা কাৰ্য কৰিও আছোঁ, আমি ধৰিও আছোঁ। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট টাইমেড গ্ৰাউণ্ড জিৰ' পাৱাৰ্ড বাই ডেটামেশ্যন।